হিন্দুৰ মাজত সাম্প্ৰদায়িক দল বিজেপি, মুছলমানৰ মাজত সাম্প্ৰদায়িক দল AIUDF। আগন্তুক 2026 নিৰ্বাচনত বিজেপি AIUDFক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব। হিন্দু মুছলমানৰ ৰাজনীতি অসমত নচলিব। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 2026 নিৰ্বাচনক লৈ সাজু হৈছে শাসক বিৰোধী। ইয়াৰ মাজতে এখনৰ পাছত আন এখন জনসভা সম্বোধন কৰি গৈছে ৰাইজৰ দলে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাক উপত্যকাৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ ধাৰাবাহিকভাৱে জনসভা সম্বোধন কৰিছে বিধায়ক অখিল গগৈয়ে। 2026ত বিজেপি চৰকাৰৰ উৎখাত কৰা জনতাক সজাগ আৰু সচেতন কৰিছে। বৃহস্পতিবাৰে দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত চিয়ামতিলাত অনুষ্ঠিত হৈ ৰাইজৰ দলৰ এখন বিশাল গণসমাৱেশ। সভাত অখিল গগৈয়ে ভাষণ প্ৰসংগত কয় যে হিন্দুৰ মাজত সাম্প্ৰদায়িক দল বিজেপি, আনহাতে মুছলমানসকলৰ মাজত সাম্প্ৰদায়িক দল AIUDF। এটা দলৰ চৰ্দাৰৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আনটো দলৰ চৰ্দাৰৰ নাম বদৰুদ্দিন আজমল। উজনি অসমত যেতিয়াই বিজেপিৰ ভোট কমি যায় তেতিয়াই নামনিত বদৰুদ্দিন আজমলে কয় অসমত লুংগি টুপিৰ চৰকাৰ হ'ব। এই দুয়োজনকে এইবাৰ ৰছীৰে বান্ধি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ'ব। লগতে কয় যে 2026ত যদি ৰাইজৰ দলৰ চৰকাৰ হয় তেন্তে সকলো জাতিক ভূমি পট্টা দিয়া হ'ব। প্ৰতিজন কৃষকৰ খেতিপথাৰত পানী যোগান ধৰাৰ ব্যৱস্থা কৰি বছৰত 3বাৰ খেতি কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। যে পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচন আমি সকলো বিৰোধী পক্ষই ঐক্যবদ্ধভাৱে খেলা উচিত। কিন্তু কংগ্ৰেছ দলে ইতিমধ্যে ঘোষণা কৰিছিলে যে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে অকলে খেলিব। আমি সদায় দেখি আছোঁ, মই বাৰম্বাৰ এটা কথাই কৈ আছোঁ, য'তেই বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অকলে নিৰ্বাচন খেলে তাতেই বিজেপি জয় হয়, কংগ্ৰেছ হাৰে। আৰু য'তেই বিজেপিৰ বিৰুদ্ধে আমি আটাইবিলাক ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ ইলেকশ্যনত উঠোঁ তেতিয়াই বিজেপি সদায় হাৰে। সেইকাৰণে মই আশা কৰিম যে আগন্তুক 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন আৰু আগন্তুক 2025 চনৰ আমাৰ যি পঞ্চায়ত নিৰ্বাচন, এই দুয়োটা নিৰ্বাচন অসমত আমি আমাৰ 16টা যি বিৰোধী ৰাজনৈতিক দল আছোঁ, 16টা বিৰোধী ৰাজনৈতিক দলেই কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPIMকে ধৰি আমাৰ যি 16টা বিৰোধী ৰাজনৈতিক দল আছে, আটাইবিলাক ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনটো খেলিব লাগে বুলি মই আশা প্ৰকাশ কৰোঁ। আৰু কংগ্ৰেছে যদি আকৌ বিদ্ৰোহ কৰে তেতিয়াহ'লে অসমৰ মানুহে কংগ্ৰেছক এইবাৰ নিশ্চিতভাৱে খুব বেয়া পাব। মানে দলগাঁৱৰ যিজন বিধায়ক, সেই বিধায়কজন একেবাৰে জাতে পাতে তেওঁ বিজেপি দলৰ আৰু বিজেপি চৰকাৰৰ সমৰ্থক। যেতিয়া আমি বিজেপিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক কথাৰ বিৰুদ্ধে আমি যেতিয়া মাত মাতোঁ তেতিয়া তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ বক্তব্য, হিন্দু মুছলমান কোৱা সাম্প্ৰদায়িক বক্তব্যক তেওঁ টেবুলত ঢকিয়াই সমৰ্থন কৰে। যেতিয়া মই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যেতিয়া মই গৰজি উঠোঁ যে আপোনাৰ এনেকুৱা 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক, বিধানসভাত আপুনি এনেকুৱা অসাংবিধানিক কথা নক'ব, তেতিয়া আপোনালোকৰ এই দলগাঁৱৰ বিধায়কজনে চিঞৰি কয় যে অখিল গগৈ চব কথাতে মাতে, অখিল গগৈ বহি দিয়ক। উল্টাই তেওঁলোকৰ নিজৰ দলৰ মানুহে আৰু কংগ্ৰেছ দলৰ সংখ্যালঘু বিধায়কবিলাকে তেওঁক গালি দিয়াৰ পাছতে তেওঁ বহি যায়, কাৰণ তেওঁক চবেই চিঞৰে যে তুমি এতিয়া বিজেপিৰ এজেণ্ট হৈ গ'লা বুলি চিঞৰি দিয়াৰ পাছতে তেওঁ বহি যায়। গতিকে দলগাঁৱৰ বিধায়কজন আচলতে মামাৰ এজন ভাগিন, হিমন্ত মামাৰ ভাগিন। তেওঁ একদম হিমন্ত মামাৰ ভক্ত, তেওঁ হিমন্ত মামাৰ ঘৰতে থাকে বুলি মই শুনিছোঁ। তেওঁ হিমন্ত মামাৰ একেবাৰে চেলা, তেওঁ হিমন্ত মামাৰ মানে একেবাৰে এজেণ্ট। গতিকে দলগাঁৱৰ মানুহে অতি সোনকালে দলগাঁৱৰ বিধায়কজনক ইয়াৰ পৰা বিদায় দিব লাগে বুলি মই ভাবোঁ। সমষ্টিত উপনিৰ্বাচন হৈ গ'ল, আপোনালোকৰ যিটো হেৰি আছিলে মানে আমাৰ আমি যদি এলায়েন্সে একেলগতে উপনিৰ্বাচন খেলিলোহেঁতেন আমি অসমৰ 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত জিকিলোহেঁতেন। কংগ্ৰেছে উফাইদাং মাৰি অহংকাৰ দেখুৱাই অকলে উপনিৰ্বাচন খেলিবলৈ গ'ল। তো যেতিয়া আমি 4টাত জিকিলোহেঁতেন তেওঁলোকে নিশ্চয় তাতকৈ ভাল ৰিজাল্ট কৰিব, 5টাত জিকিব। গতিকে মই অহা পৰহিলৈৰ কাৰণে কংগ্ৰেছক শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে 5টাতে জিকক। আৰু যদি কংগ্ৰেছে সঁচাকৈ 5টাতে জিকিব পাৰে তেতিয়াহ'লে আমাৰ বিজেপিক হৰুৱাবলৈ ভাল হ'ব। গতিকে কংগ্ৰেছক আমি 5টাতে জিকিবৰ কাৰণে অহা 23 তাৰিখৰ দিনা ৰিজাল্ট দিওঁতে 5টাতে যাতে তেওঁলোক জয়ী হয় তাৰ কাৰণে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে 5টাতে জিকক, 5টাতে যদি জিকে তেতিয়াহ'লে বিজেপি দুৰ্বল হ'ব আৰু বিজেপিক আমাৰ হৰুৱাবৰ কাৰণে ভাল হ'ব।
কিন্তু অহংকাৰ কৰি যদি 4টাতকৈ কম সিটত জিকে 4টাতকৈ যদি কম সিটত বিজেপি কংগ্ৰেছ জিকে তেতিয়াহ'লে এইটো কিন্তু জাতিৰ ক্ষতি হ'ব। গতিকে মই এই মুহূৰ্তত কংগ্ৰেছ দল আৰু বিশেষকৈ গৌৰৱ গগৈক সকীয়াই দিব খোজোঁ যে এনেকুৱা ধৰণৰ বিভাজনকামী, এনেকুৱা ধৰণৰ বিজেপিক সহায় কৰা, এনেকুৱা ধৰণৰ বিজেপিৰ সমৰ্থনত যোৱা কোনো কাম কেতিয়াও আমি কৰা উচিত নহয়। আমি উপনিৰ্বাচনত 23 তাৰিখে কংগ্ৰেছ দলে 5খন আসন পাব বুলি আশা কৰি ৰৈ আছোঁ। যদি নাপায় তেতিয়াহ'লে তেওঁলোকৰ এইটো ঐতিহাসিক বিশ্বাসঘাতকতা হ'ব, আৰু যদি পায় তেতিয়াহ'লে সকলোৱে আমি হাততালি বজাই তেওঁলোকক সমৰ্থন